এটা বিগ ব্ৰেকিং নিউজ সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষী একশ্যন মোডত নামি পৰিছে ৰাজ্যজুৰি অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে ডিজিপি জিপি সিঙে শেষ হকিয়নি দিছে সুদখোৰ একেবাৰে নাইকিয়া কৰা হ'ব সুদখোৰ সাফাই কৰি দিয়া হ'ব ৰাজ্যৰ পৰা আৰু এনেদৰে দেৰগাঁৱত উপস্থিত হৈ ডিজিপি জিপি সিঙে শেষ হকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ হকিয়নি পাছতে বা নিৰ্দেশৰ পাছতে এনেদৰে এতিয়া ডিজিপি জিপি সিঙেও আৰক্ষী প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰা হৈছে যাতে সুদখোৰ বিৰোধী কাৰ্যকলাপ শেষ কৰিব লাগিব অৰ্থাৎ সুদখোৰ শেষ কৰিব লাগিব আৰু যাৰ বাবে আৰক্ষীক সহায় কৰিব লাগিব ৰাইজে যাৰ গতিকে অসম আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে আৰু ইতিমধ্যে এতিয়ালৈকে 122টা সুদখোৰক গ্ৰেপ্তাৰ কৰিছে বুলি জনাইছে ডিজিপি জিপি সিঙে আৰু সুদখোৰৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী সুদখোৰ দেখিলেই আৰক্ষীক জনাবলৈ আহ্বান জনাইছে ডিজিপি জিপি সিঙে আৰু অসম আৰক্ষীৰ হেল্পলাইন নম্বৰত দাখিল কৰক অভিযোগ এটা ডাঙৰ খবৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ 6026900861 নম্বৰত দাখিল কৰক অভিযোগ আৰু সমান্তৰালকৈ 9835760899 হোৱাটছএপ নম্বৰটো জনাব পাৰিব আৰক্ষীক সুদখোৰক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্যৰ সহায়ৰ প্ৰয়োজন আছে আৰক্ষীক আৰু কোনো সুদখোৰক ৰেহাই দিয়া নহ'ব বুলি মন্তব্য কৰিছে ডিজিপি জিপি সিঙে আৰু সুদখোৰক লৈ শেষ হকিয়নি দিছে ডিজিপি জিপি সিঙে এটা ডাঙৰ খবৰ সুদখোৰৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষীয়ে অভিযান চলাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুদখোৰক আৰু এতিয়ালৈকে 122টা সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে ডিজিপি জিপি সিঙে আৰু ইতিমধ্যে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু আৰক্ষী প্ৰশাসনক যেনেদৰে সততে লাভ কৰিব পৰা যিসমূহ টুইটাৰ হওক ফেচবুক হওক ইত্যাদি সামাজিক মাধ্যমতো জনাব পাৰিব বুলি উল্লেখ কৰিছে ডিজিপি জিপি সিঙে পুনৰবাৰ উল্লেখ কৰিছোঁ ডিজিপি জিপি সিঙে এবাৰ সুদখোৰক শেষ কৰি দিয়াৰ হকিয়নি দিছে সুদখোৰৰ অভিযান তীব্ৰতৰ হ'ব সুদখোৰ সাফাই অভিযান চলিব সুদখোৰ শেষ কৰি দিয়া হ'ব এই মন্তব্য কৰিছে ডিজিপি জিপি সিঙে ডিজিপি গৰাকীৰ মন্তব্য আমাৰ হাতত আছে কি কৈছিল সুদখোৰক লৈ ডিজিপি জিপি সিঙৰ মন্তব্য আগবঢ়াম যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে এইটোত আমাৰ ৰাজ্য জুৰি অভিযান চলিছে এতিয়া 122 জন যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে নে আমাৰ ইমেইল আছে টুইটাৰ আছে এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে এইটোত আমাৰ ৰাজ্য জুৰি অভিযান চলিছে এতিয়া 122 জন যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে নে আমাৰ ইমেইল আছে টুইটাৰ আছে এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে এইটোত আমাৰ ৰাজ্য জুৰি অভিযান চলিছে এতিয়া 122 জন যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে নে আমাৰ ইমেইল আছে টুইটাৰ আছে এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে এইটোত আমাৰ ৰাজ্য জুৰি অভিযান চলিছে এতিয়া 122 জন যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে নে আমাৰ ইমেইল আছে টুইটাৰ আছে এইবোৰত ইনফৰ্মেশ্যন আৰু সুদখোৰক লৈ এনেদৰে মন্তব্য কৰিলে ডিজিপি জিপি সিঙে শেষ হকিয়নি দিছে অৰ্থাৎ অসমবাসীৰ ৰাজ্যৰ সহযোগিতা বিচাৰিছে অসম আৰক্ষীয়ে আৰু যদিহে সুদখোৰ আপোনাৰ অঞ্চলত আছে তেনেহ'লে আপুনি আৰক্ষীক জনাব পাৰিব ইমেইল যোগে হওক হোৱাটছএপ যোগে হওক বা সামাজিক মাধ্যম যোগে জনাব পাৰিব অসম আৰক্ষীক ডিজিপি জিপি সিঙে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ ইতিমধ্যে ৰাজ্যজুৰি অসম আৰক্ষীয়ে তীব্ৰতৰ অভিযান চলাইছে সুদখোৰৰ বিৰুদ্ধে আৰু কেইবাটাও সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান পৰ্যায়লৈকে 122টা সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে ৰাজ্যজুৰি ডিজিপি জিপি সিঙে দেৰগাঁৱত উপস্থিত হৈ ডিজিপি জিপি সিঙে এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুদখোৰক লৈ কৰিছিল এক বিশেষ মন্তব্য আৰু আৰক্ষী অধীক্ষকসকলক বা SP সকলক নিৰ্দেশ প্ৰদান কৰিছিল যে যিসকল সুদখোৰ আছে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে আৰু 2-3 মাহৰ ভিতৰত সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই মন্তব্যৰ পাছতেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে সুদখোৰ বিৰোধী অভিযান তীব্ৰতৰ হৈছে আৰু দৈনিক
বহুকেইটা সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান পৰ্যায়লৈকে 122টা সুদখোৰক গ্ৰেপ্তাৰ কৰা হ'ল বুলি উল্লেখ কৰিছে ডিজিপি জিপি সিঙে। আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ প্ৰসংগত কি কৈছিল যে সুদখোৰক কেনেদৰে গ্ৰেপ্তাৰ কৰা হ'ব, সুদখোৰৰ যি ব্যৱসায় সেই ব্যৱসায় বন্ধ হ'ব লাগে বুলি মন্তব্য কৰিছিল। লগতে 2-3 মাহৰ ভিতৰত সুদখোৰৰ বিৰুদ্ধে এক ডাঙৰ বৃহৎ অভিযান চলিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে পূৰ্বতে দিয়া, আমি সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াম। Hello, check. কৰিছো। Hello. ঠিকে আছে। আজি মই অসমৰ বাতৰি কাকতসমূহক ধন্যবাদ দিম। সুদখোৰৰ ওপৰত বহুতকেইটা নিউজ ওলাই আছিলে, মাজুলীত ওলাইছিলে, হোজাইত ওলাইছিলে। সেই নিউজকেইটা পঢ়াৰ পিছত মই SP সকলক নিৰ্দেশ দিছোঁ যে সুদখোৰবিলাকক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু সুদখোৰৰ ব্যৱসায় বন্ধ হ'ব লাগে। সেইকাৰণে আপোনালোকে অহা 2-3 মাহত সুদখোৰৰ ওপৰত আৰু ডাঙৰ অভিযান দেখা পাব। আজি মই অসমৰ বাতৰি কাকতসমূহক ধন্যবাদ দিম যে যোৱা কেইদিনমানত সুদখোৰৰ ওপৰত বহুতকেইটা নিউজ ওলাই আছিলে, মাজুলীত ওলাইছিলে, হোজাইত ওলাইছিলে। সেই নিউজকেইটা পঢ়াৰ পিছত মই SP সকলক নিৰ্দেশ দিছোঁ যে সুদখোৰবিলাকক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু সুদখোৰৰ ব্যৱসায় বন্ধ হ'ব লাগে। সেইকাৰণে আপোনালোকে অহা 2-3 মাহত সুদখোৰৰ ওপৰত আৰু ডাঙৰ অভিযান দেখা পাব। আজি মই অসমৰ বাতৰি কাকতসমূহক ধন্যবাদ দিম যে যোৱা কেইদিনমানত সুদখোৰৰ ওপৰত বহুতকেইটা নিউজ ওলাই আছিলে, মাজুলীত ওলাইছিলে, হোজাইত ওলাইছিলে। সেই নিউজকেইটা পঢ়াৰ পিছত মই SP সকলক নিৰ্দেশ দিছোঁ যে সুদখোৰবিলাকক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু সুদখোৰৰ ব্যৱসায় বন্ধ হ'ব লাগে। সেইকাৰণে আপোনালোকে অহা 2-3 মাহত সুদখোৰৰ ওপৰত আৰু ডাঙৰ অভিযান দেখা পাব। আজি মই অসমৰ বাতৰি কাকতসমূহক ধন্যবাদ দিম যে যোৱা কেইদিনমানত সুদখোৰৰ ওপৰত বহুতকেইটা নিউজ ওলাই আছিলে, মাজুলীত ওলাইছিলে, হোজাইত ওলাইছিলে। সেই নিউজকেইটা পঢ়াৰ পিছত মই SP সকলক নিৰ্দেশ দিছোঁ যে সুদখোৰবিলাকক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু সুদখোৰৰ ব্যৱসায় বন্ধ হ'ব লাগে। সেইকাৰণে আপোনালোকে অহা 2-3 মাহত সুদখোৰৰ ওপৰত আৰু ডাঙৰ অভিযান দেখা পাব। আজি মই অসমৰ বাতৰি কাকতসমূহক ধন্যবাদ দিম যে যোৱা কেইদিনমানত সুদখোৰৰ ওপৰত বহুতকেইটা নিউজ ওলাই আছিলে, মাজুলীত ওলাইছিলে, হোজাইত ওলাইছিলে। সেই নিউজকেইটা পঢ়াৰ পিছত মই SP সকলক নিৰ্দেশ দিছোঁ যে সুদখোৰবিলাকক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু সুদখোৰৰ ব্যৱসায় বন্ধ হ'ব লাগে। সেইকাৰণে আপোনালোকে অহা 2-3 মাহত সুদখোৰৰ ওপৰত আৰু ডাঙৰ অভিযান দেখা পাব। আজি মই অসমৰ বাতৰি কাকতসমূহক ধন্যবাদ দিম যে যোৱা কেইদিনমানত সুদখোৰৰ ওপৰত বহুতকেইটা নিউজ ওলাই আছিলে, মাজুলীত ওলাইছিলে, হোজাইত ওলাইছিলে। সেই নিউজকেইটা পঢ়াৰ পিছত মই SP সকলক নিৰ্দেশ দিছোঁ যে সুদখোৰবিলাকক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু সুদখোৰৰ ব্যৱসায় বন্ধ হ'ব লাগে। সেইকাৰণে আপোনালোকে অহা 2-3 মাহত সুদখোৰৰ ওপৰত আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সুদখোৰৰ বিৰুদ্ধে কঠোৰ হ'বৰ বাবে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পাছতেই ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলিছে বা আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰু এই অভিযানত এতিয়ালৈকে বৰ্তমান পৰ্যায়লৈকে 122টা সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আজিৰ দিনটোত ডিজিপি জিপি সিঙে এই কথা উল্লেখ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত যিহেতু সুদখোৰৰ অভিযান যি সন্ত্ৰাস সেই উৎপাত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে অতিষ্ঠ হৈ পৰিছিল একাংশ লোক আৰু সমান্তৰালকৈ অতিষ্ঠ হৈ পৰিছে সুদখোৰৰ উৎপাতত চৰকাৰী একাংশ সুদখোৰ। যিসকল সুদখোৰৰ অনুজ্ঞাপত্ৰ আছে, চৰকাৰী অনুজ্ঞাপত্ৰত থকা সুদখোৰসকলৰ ব্যৱসায় নচলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। আৰু এই যে সুদখোৰৰ বিৰুদ্ধে এটা নিৰন্তৰ অভিযান চলাই গৈছে, সেই অভিযানত দৈনিক কেইবাটাও সুদখোৰ গ্ৰেপ্তাৰ হোৱাৰ খবৰ আমি ইতিমধ্যে আপোনালোকক ধাৰাবাহিকভাৱে দি যোৱাৰ চেষ্টা কৰিছোঁ। তাৰ মাজতে ডিজিপি জিপি সিঙে আজিৰ দিনটোত এক বিশেষ মন্তব্য কৰিছে, শেষ সকিয়নি দিছে। আৰু সমান্তৰালকৈ ডিজিপি জিপি সিঙে ৰাজ্যবাসীক আহ্বান জনাইছে বা নিবেদন কৰিছে, যদি সেই সুদখোৰ আছে তেনেহ'লে আপোনালোকে আৰক্ষীক সহায় কৰক, আৰক্ষীক সহযোগ কৰক আৰু সুদখোৰ ধৰা পেলোৱাত
সহায় কৰক বুলি উল্লেখ কৰিছে বা আহ্বান জনাইছে ডিজিপি জে.পি. সিঙে। আৰু ইতিমধ্যে কেইবাটাও হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে, সামাজিক মাধ্যম হওক, হোৱাটছএপ নাম্বাৰ হওক, লগতে ইমেইল যোগেও আপোনালোকে জনাব পাৰিব অসম আৰক্ষীক যাতে সুদখোৰৰ ব্যৱসায় বন্ধ হ'ব লাগে। সুদখোৰ চাফাই অভিযান চলাব অসম আৰক্ষী আৰু এনেদৰে এই অভিযান ইতিমধ্যে আৰম্ভ হৈ গৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈছে অসম আৰক্ষী। আজিৰ দিনটোত ডিজিপি জে.পি. সিঙেও এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। সুদখোৰক লৈ শেষ সকিয়নি দিছে ডিজিপি জে.পি. সিঙে। এই মুহূৰ্তত পুনৰবাৰ ডিজিপি জে.পি. সিঙৰ মন্তব্যটো আমি শুনোৱাৰ চেষ্টা কৰিম। যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, সেইটোত আমাৰ ৰাজ্যে জুৰি অভিযান চলিছে। এতিয়া 122 জন, যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব। মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে, নে আমাৰ ইমেইল আছে, টুইটাৰ আছে, এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম। যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, সেইটোত আমাৰ ৰাজ্যে জুৰি অভিযান চলিছে। এতিয়া 122 জন, যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব। মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে, নে আমাৰ ইমেইল আছে, টুইটাৰ আছে, এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম। যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, সেইটোত আমাৰ ৰাজ্যে জুৰি অভিযান চলিছে। এতিয়া 122 জন, যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব। মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে, নে আমাৰ ইমেইল আছে, টুইটাৰ আছে, এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম। যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, সেইটোত আমাৰ ৰাজ্যে জুৰি অভিযান চলিছে। এতিয়া 122 জন, যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব। মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে, নে আমাৰ ইমেইল আছে, টুইটাৰ আছে, এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম। যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, সেইটোত আমাৰ ৰাজ্যে জুৰি অভিযান চলিছে। এতিয়া 122 জন, যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব। মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে, নে আমাৰ ইমেইল আছে, টুইটাৰ আছে, এইবোৰত ইনফৰ্মেশ্যন দি থাকিলে তেতিয়া আমি এইটো কণ্টিনিউৱাছ চলাই থাকিম। যিটো আমাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান চলিছে, সেইটোত আমাৰ ৰাজ্যে জুৰি অভিযান চলিছে। এতিয়া 122 জন, যোৱাকালি ডেটা মতে 122 জন এৰেষ্ট কৰা হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এই অভিযানটো অব্যাহত থাকিব। মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ নিবেদন আছে যে অসম আৰক্ষীৰ যিখিনি হেল্পলাইন নম্বৰ আছে, নে আমাৰ ইমেইল আছে, টুইটাৰ আছে, এইবোৰত ইনফৰ্মেশ্যন